নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ইডিক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত ইডিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কংগ্ৰেছৰ দেশৰ দৰিদ্ৰ জনতাৰ শক্তিশালী কণ্ঠ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী গণতন্ত্ৰ হত্যা কৰিবৰ বাবে বিজেপিৰ যি ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে জোৰদাৰ হ'ব প্ৰতিবাদ বিজেপিৰ চাকৰ ইডি আৰু সিবিআই ইডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰীত দেশৰ ভিতৰতেই অসমতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে ঘেৰাও কৰিলে ইডিৰ কাৰ্যালয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ নেতৃত্বত সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে আৰক্ষী আৰু কংগ্ৰেছ নেতা কৰ্মীসকলৰ হতাহতিৰ ঘটনাও সংঘটিত হৈছে আনকি ভূপেন বৰা আৰু কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছৰ নেতৃত্বক ইতিমধ্যে আটক কৰিছে মহানগৰ আৰক্ষীয়ে সেই দৃশ্য আপোনালোকক দেখুৱাই আছো কি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে এইদৰে জাকিৰ হুছেইন সিকদাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছৰ নেতা কৰ্মীসকলক লগত লৈ আৰু এইদৰে গুৱাহাটী মহানগৰীত ইডিৰ কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছে ইডিৰ কাৰ্যালয় ঘেৰাও কৰি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ইডিয়ে যি জাননী জাৰি কৰিছিল ৰাহুল আৰু সোনিয়াৰ সম্পত্তিৰ তদন্ত কৰিব আৰু তাৰ বিৰোধিতাৰে কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো কংগ্ৰেছৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে গুৱাহাটী মহানগৰীত ভূপেন বৰা জাকিৰ হুছেইন সিকদাৰ ৰিপুন বৰা মুঠতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী চলি আছিল আৰু তাৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি ইতিমধ্যেই ভূপেন বৰা আৰু জাকিৰ হুছেইন সিকদাৰক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আন এটা ব্ৰেকিং নিউজ সিধা কথা বিজেপি প্ৰাৰ্থী জিকিলেহে চৰকাৰী আঁচনি দিম ৰাইজক ব্লেকমেইলিং বিজেপি বিধায়ক সুৰেন ফুকনৰ বিজেপি বিধায়কৰ অদ্ভুত মন্তব্যৰ পাছতেই এতিয়া সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক চৰকাৰী আঁচনিৰ নামত সৰ্বসাধাৰণ ৰাইজক ব্লেকমেইলিং বিজেপি বিধায়ক সুৰেন ফুকনৰ ৰাইজক ভয় ভাবুকি দেখুৱাই ভোট বিচাৰি ফুৰিছে বিজেপি বিধায়কে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই ৰাইজক ধমক বিজেপি বিধায়ক সুৰেন ফুকনৰ বিজেপিৰ প্ৰাৰ্থী নিজিকিলে আপোনালোকে নাপাব চৰকাৰী আঁচনি সিধা কথা মই সিধাকৈ কথা কোৱা মানুহ বিজেপিৰ মানুহ জিকিলেহে আপোনালোকে চাকৰি পাব বিজেপিৰ প্ৰাৰ্থী নিজিকিলে মই আঁচনি নিদিও আপোনালোকক চেয়াৰম্যান মই সকলো মোৰ মতে হ'ব গতিকে বিজেপিক ভোট দিয়ক আৰু আঁচনি লওক মোৰ মানুহ জিকিলেহে চৰকাৰী আঁচনি পাব আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ এই ধমক চৰকাৰী আঁচনিৰ নামত সৰ্বসাধাৰণ ৰাইজক এইবাৰ বিজেপিৰ বিধায়কে অপেন ব্লেকমেইলিং কৰিছে যদি চৰকাৰী আঁচনি লাগে আপোনাক তেন্তে আপুনি বিজেপিক ভোট দিবই লাগিব যদি আপুনি বিজেপিক ভোট নিদিয়ে তেন্তে আপুনি চৰকাৰৰ ফলৰ পৰা কোনো ধৰণৰ আঁচনিৰ সুবিধা নাপায় এইদৰে অপেন ব্লেকমেইলিং কৰাত নামি পৰিছে বিজেপিৰ বিধায়ক গৰাকীয়ে তাৰ পিছতেই বিজেপি বিধায়কৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে আৰম্ভ হৈছে বিতৰ্ক হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত এইবোৰ আচলতে হ'বলৈ ধৰিছে কি সৰ্বসাধাৰণ ৰাইজক অপেন ধমক দিলে বিজেপিৰ বিধায়কে আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই একশ্যন আৰম্ভ অসম আৰক্ষীৰ ৱাক অফ আইন বিৰোধী প্ৰতিবাদকাৰীক আটক কৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 7জনকৈ প্ৰতিবাদকাৰী মুছলমানৰ বিৰুদ্ধে একশ্যন আৰম্ভ অসম আৰক্ষীৰ মুখ্যমন্ত্ৰীৰ ৱাৰ্ণিঙৰ পিছতেই 7 প্ৰতিবাদকাৰী মুছলমানক গ্ৰেপ্তাৰ ৱাক অফৰ প্ৰতিবাদ কৰা 7 প্ৰতিবাদকাৰী মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শিলচৰত আৰক্ষীৰ জালত 7 প্ৰতিবাদকাৰী মুছলমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নজমুল ইছলাম
বিদার লস্কর রশিদ হুসেইন গ্রেপ্তার দিলওয়ার হুসেইন রশিদ আহমেদ আতিকুর রহমান আৰু ৰিয়াজুল লস্কর দ্বিত আটাইকেইজনৰ ঘৰ কাছাৰৰ বেৰেংগা আৰু কাশীপুৰ অঞ্চলত যোৱা 13 এপ্ৰিলত শিলচৰত ৱাকফৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল এই 7 যুৱকে এই প্ৰতিবাদতেই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল 7 প্ৰতিবাদকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ পৰিকল্পনা ৰচিছিল ঘটনাত জড়িত আন কেইবাজনো প্ৰতিবাদকাৰী পলাতক অৱস্থাত আছে প্ৰতিবাদকাৰী মুছলমানক হকিয়নি কাছাৰৰ আৰক্ষী অধ্যক্ষক নুমল মাখাত্তাৰ গণতান্ত্ৰিক আন্দোলনত আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু প্ৰতিবাদৰ নামত জিলাৰ আইন শৃংখলা বিনষ্ট কৰিবলৈ দিয়া নহ'ব প্ৰতিবাদকাৰী মুছলমানৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি দিছিল কঠোৰ হকিয়নি আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক ভোট নিদিয়া মুছলমানক ইছলামৰ পৰা খাৰিজ কৰা হ'ব কংগ্ৰেছ নেতাৰ বিতৰ্কিত মন্তব্য এইবাৰ কংগ্ৰেছৰ নেতাৰ এই বিতৰ্কিত মন্তব্য কংগ্ৰেছক ভোট নিদিয়া মুছলমান লোকসকল প্ৰকৃত মুছলমান লোক নহয় আজিৰ দিনত কংগ্ৰেছক ভোট নিদিয়া মুছলমানক ইছলামৰ পৰা বাহিৰ কৰিব লাগে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়া মুছলমান ইছলাম ধৰ্মৰ হৈ নাথাকিব যদি মুছলমান হৈ থাকিব মন আছে তেন্তে কংগ্ৰেছক ভোট দিয়ক মুছলমান লোকে বাঙালিৰ পাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ ইছলামৰ চৰম বিতৰ্কিত মন্তব্য কংগ্ৰেছৰ পালি নেতা খ্যাত নুৰ ইছলামৰ মন্তব্যক ৰাজ্যজুৰি ধিক্কাৰ পঞ্চায়ত নিৰ্বাচনত ধৰ্মক ব্যৱহাৰ নকৰিবলৈ নুৰ ইছলামক হকিয়নি মুছলিম সংগঠনসমূহৰ নুৰ ইছলামৰ বিৰুদ্ধে সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়া দেশী জনগোষ্ঠীয় মঞ্চৰ সম্পাদক আব্দুল খন্দকাৰে হকিয়াই দিলে নুৰ ইছলামক কংগ্ৰেছক ভোট নিদিয়া মুছলমান প্ৰকৃত মুছলমান নহয় বুলি কৰিছিল বিতৰ্কিত মন্তব্য আন এটা বিগ ব্ৰেকিং নিউজ এফালে ইডিৰ বিৰুদ্ধে চলি আছে প্ৰতিবাদ আৰু আনফালে জেললৈ যাব পাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে PMLৰ অধীনত সোনিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল ইডিৰ PMLৰ 44 আৰু 45 ধাৰাত চাৰ্জশ্বিট দাখিল সোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে কেজৰিৱালৰ দৰে সোনিয়া আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা ইডিৰ নেশ্যনেল হেলাৰ্ট গোচৰত তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বিট দাখিল ধাৰা 45ত হাৱালা গোচৰত ৰাহুল গান্ধী গ্ৰেপ্তাৰৰ পৰিকল্পনা ইডিৰ বিশেষ আদালতত 25 এপ্ৰিলত হ'ব গোচৰটোৰ শুনানি ধাৰা 45ত হাৱালা গোচৰত অভিযুক্ত হলেই জেল যাত্ৰা হোৱাটো প্ৰায় নিশ্চিত ইডিৰ চাৰ্জশ্বিটৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছ নেতাকৰ্মীসকল সমগ্ৰ ভাৰত জুৰি আজি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতৃত্বই প্ৰতিবাদেৰে ইডিৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰে কংগ্ৰেছে জেললৈ যাব পাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মৰিলে মৰি যাম কিন্তু ৱাকফ আইন আমি মানি নলওঁ ৱাকফক লৈ আইন বনাবলৈ ভাৰতীয় জনতা পাৰ্টি কোন হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰক পুনৰবাৰ হকিয়নি মুছলমানৰ ৱাকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি ইয়াত বিজেপিয়ে চকু দিলে কথা বেয়া হৈ পৰিব ৱাকফক লৈ মুছলমানে আইন বনাব মুছলমানে ব্যৱহাৰ কৰিব ৱাকফক লৈ চৰকাৰে আইন বনাবলৈ চৰকাৰ আচলতে কোন ৱাকফৰ সম্পত্তিত বিজেপিয়ে চৰকাৰে চকু নিদিব অন্যথা কথা বেয়া হৈ পৰিব ৱাকফ বাতিল নহলে বৃহৎ আন্দোলন হ'ব সমগ্ৰ অসমতেই মৰিলে মৰি যাম কিন্তু এই ৱাকফ আইন আমি মানি নলওঁ কেতিয়াও হুংকাৰ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ ৱাকফৰ বিৰুদ্ধে পুনৰবাৰ বিজেপি চৰকাৰক অপেন হকিয়নি প্ৰদান কৰিছে নেমচুৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ তাণ্ডৱত অতিষ্ঠ হৈছিল নেকি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া খঙত অগ্নিশৰ্মা হোৱাক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দলীয় কাৰ্যকৰ্তাক উদ্দেশ্যি ধমক দিছিল বিজেপিৰ ৰাজ্যিক সভাপতিজনে মুখ্যমন্ত্ৰীৰ সন্মুখতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো ঠকা খৰকা কৰিছিল দিলীপ শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠক লৈ খং উঠিছিল ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াৰ মণ্ডল বিজেপিৰ সভাপতিয়ে দিলীপ শইকীয়াক সোমাব দিয়া নাছিল কাৰ্যালয়ত বা জানি মণ্ডল বিজেপিৰ সভাপতিলৈ খঙৰ টিঙিৰি তোলা হৈ পৰিছিল দিলীপ শইকীয়াৰ ধমকক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৰাম পখিলা বহাগতেই বিদ্ৰোহ ভূপেন বৰাৰ এই মন্তব্য
সিন্ডিকেট ৰাজ বনাম সংগৰাজ চলিছে বুলি প্ৰতিক্ৰিয়া ভূপেন বৰাৰ ঘটনাৰ পিছত মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো আমাৰ সৰু কাৰ্যালয় উদ্বোধন হলেই 5000 মানুহ হয় দলীয় অনুশাসনৰ কথা কৈছিল সভাপতি দিলীপ শইকীয়াই ডাঙৰীয়া বিজেপিত পূৰ্বেও হৈছিল এনে ঘটনা এইটো নিউজ বনাবলৈ একো বিষয় নহয় নলবাৰীতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা কাৰ্যালয়ত সোমাব দিয়া নাছিল ৰঞ্জিত দাসক উদ্বোধনী অনুষ্ঠানত এলাগী হৈ পৰিছিল প্ৰাক্তন সভাপতি ৰঞ্জিত দাস আন এটা গুৰুত্বপূৰ্ণ খবৰ এনডিএত ভাঙোনৰ সুযোগ লৈ একত্ৰিত হৈছে এতিয়া ইণ্ডিয়া এলায়েন্স বিহাৰত একেলগে নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ আৰজেডি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক উপস্থিত আছিল আৰজেডিৰ তেজস্বী যাদৱ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী বৈঠক সম্পূৰ্ণৰূপে সফল বুলি প্ৰতিক্ৰিয়া আৰজেডিৰ এনডিএৰ সংগ ত্যাগ কৰা আৰএলজেপিও ইণ্ডিয়াৰ গোটত অন্তৰ্ভুক্ত হ'ব একত্ৰিত হৈ নিৰ্বাচন খেলাৰ সিদ্ধান্তক আদৰণি আৰএলজেপিৰ দুদিন পূৰ্বে এনডিএৰ সংগ ত্যাগ কৰিছিল আৰএলজেপিয়ে 2014ৰ পৰাই এনডিএৰ অংশীদাৰ দল আছিল আৰএলজেপি নিৰ্বাচনৰ পূৰ্বে এনডিএত ভাঙোন আৰম্ভ আৰু তাৰ সম্পূৰ্ণ সুযোগ লৈছে এতিয়া আন এটা ব্ৰেকিং নিউজ মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব কোনো ধৰণৰ জৰীপ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় হিন্দুৰ পক্ষৰ মুখ থেকেচা ন্যায়ালয়ত মন্দিৰ বিচাৰি এতিয়াৰে পৰা মছজিদত চলাব নোৱাৰিব কোনো ধৰণৰ জৰীপ কাৰ্য আদালতত মুখ থেকেচা খালে হিন্দু পক্ষই জ্ঞানবাপী মছজিদত জৰীপ চলাব নোৱাৰিব হিন্দু পক্ষই এএছ আয়োগ জ্ঞানবাপী মছজিদত জৰীপ চলোৱাত বাধা বাৰাণসী আদালতৰ জ্ঞানবাপীৰ মছজিদত জৰীপ চলোৱা হ'ব বুলি কৰিছিল দাবী আদালতত মুছলমান পক্ষৰ বাবে বৃহৎ জয় মন গলেই এতিয়াৰে পৰা মন্দিৰ বিচাৰি মছজিদত চলাব নোৱাৰিব কোনো ধৰণৰ জৰীপ কাৰ্য পৰৱৰ্তী খবৰ ৱাকফ আইন বিৰোধী প্ৰতিবাদৰ মাজতেই দৰগাহ আঁতৰোৱাক লৈ বিতৰ্ক দৰগাহ ৰক্ষা কৰিবলৈ মুছলমান ৰাইজৰ প্ৰতিবাদ ৱাকফ আইন বিৰোধী প্ৰতিবাদৰ মাজতেই দৰগাহ আঁতৰোৱাক লৈ বিতৰ্ক দৰগাহ ৰক্ষা কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ মঙ্গলবাৰে নিশা পৰিস্থিতি উত্তপ্ত কৰি তোলে প্ৰতিবাদকাৰী মুছলমান ৰাইজে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদকাৰী ৰাইজে 4 আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হৈ এই উত্তপ্ত পৰিস্থিতিৰ পিছত অবৈধ দৰগাহ আঁতৰোৱাৰ বাবে 1 এপ্ৰিলত প্ৰশাসনে জাৰি কৰিছিল জাননী 15 দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনৰ ফালৰ পৰা কিন্তু স্থানীয় ৰাইজে কোনো গুৰুত্ব আৰোপ নকৰিলে তাৰ পিছত দৰগাহ চলাবলৈ গৈছিল উচ্ছেদ যাৰ ফলত প্ৰশাসনে বলডজাৰ চলাবলৈ বাধ্য হয় মহাৰাষ্ট্ৰৰ নাসিকত সংঘটিত হৈছে এই ঘটনা আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ কংগ্ৰেছৰ অৱস্থা অতি বেয়া ৰাজ্যত কংগ্ৰেছৰ অৱস্থা বৰ্তমান শোচনীয় বদৰুদ্দিন আজমলৰ মন্তব্য 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে এআইইউডিএফে ৰাজ্যত কংগ্ৰেছৰ অৱস্থা বৰ্তমান শোচনীয় বুলি মন্তব্য আজমলৰ পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফ জয়ী হ'ব কংগ্ৰেছ শূন্য হ'ব কংগ্ৰেছে টিকটৰ বাবদ টকাৰ লেনদেন কৰে এআইইউডিএফে টকা নলয় টকা নিদিলেই প্ৰাৰ্থিত্ব প্ৰদান নকৰে কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয় হ'ব কংগ্ৰেছ দলৰ 26ত শূন্য হ'ব কংগ্ৰেছে লেতেৰা ৰাজনীতি কৰে অসমত গতিকে কংগ্ৰেছক ভোট নিদিয়ে ৰাইজে এইবোৰ কাৰণতেই কংগ্ৰেছক অসমৰ ৰাইজে বেয়া পায় গতিকে 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কথাই নাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ ইজৰাইলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মালদ্বীপে ইজৰাইলৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে মালদ্বীপে গাজাৰ জনতাৰ সমৰ্থনত একত্ৰিত দেশৰ মুছলমান ৰাষ্ট্ৰ ইজৰাইলৰ বিৰুদ্ধে এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মালদ্বীপত ইজৰাইলীৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে ৰাষ্ট্ৰখনে এজনো ইজৰাইলী প্ৰৱেশ কৰিব নোৱাৰিব মালদ্বীপত গাজাৰ জনতাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ বিৰুদ্ধে মালদ্বীপে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজুৱে স্বাক্ষৰ কৰিলে বিবৃতি ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে এতিয়া নেতানিয়াহু ইয়াৰ পূৰ্বে বাংলাদেশও ইজৰাইলৰ সৈতে সেট কৰিছে সকলো ধৰণৰ সম্পৰ্ক গাজাৰ জনতাৰ সমৰ্থনত ডাকাত সাব্যস্ত কৰিছিল বিশাল প্ৰতিবাদ ইজৰাইলে গাজাত চলাই থকা আক্ৰমণৰ বিৰোধিতাৰে একলগ হৈছে লাখ লাখ মুছলমান গাজাৰ জনতাৰ সমৰ্থনত একত্ৰিত হৈছে দেশৰ মুছলমান
ৰাইজ ইজৰাইলৰ বিৰুদ্ধে এইবাৰ মালদ্বীপ চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে 5.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় দেশ পুৱা 4:43 বজাত অনুভূত হয় এই ভয়ংকৰ ভূমিকম্পৰ ফলত হাহাকাৰ পৰিস্থিতি ইটোৰ পিছত সিটো ভয়ংকৰ ভূমিকম্পই এতিয়া চিন্তাত পেলাইছে বিশ্বক ম্যানমাৰ জাপান নেপালৰ পিছত এইবাৰ আফগানিস্তানত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি আফগানিস্তানৰ হিন্দুকুচ অঞ্চল কঁপাই যায় ভূমিকম্পই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত এতিয়া ইটোৰ পিছত সিটো ভূমিকম্প সংঘটিত হৈ আছে এবাৰ আফগানিস্তানত ভয়ংকৰ ভূমিকম্পৰ অনুভূত হৈছে তাৰ পিছত এতিয়া চিন্তাত সমগ্ৰ বিশ্ববাসী